উদযাপন সমিতিৰ হৈ যোগেন বৰা ডাঙৰীয়া এখন পিন্ধাব। আমাৰ লগত আহিছে বাইদেউ আহিছে, বাইদেউকো এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। এফালে স্থানীয় যুৱক আছে। আমাৰ স্থানীয় দুগৰাকীমান মহিলাই আদৰণি জনাম বুলি কৈছিলে। মই তেখেতসকলক ৰাজ্যত এতিয়া নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে আৰু যি শাসক বিৰোধী সকলো ৰাজনৈতিক দলে ইতিমধ্যে তেওঁলোকৰ যি জনসভা সেই জনসভা সম্বোধন কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাংকুলত। আৰু এই এনেদৰে আচলতে সৰুপথাৰ সমষ্টিৰ যিগৰাকী বিজেপি প্ৰাৰ্থী, সেই বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনে আচলতে তেওঁলোকৰ যি জনসভা সেই জনসভা সম্বোধন কৰা দেখিবলৈ পোৱা গৈছে। বিশ্বজিৎ ফুকনৰ যিটো পঞ্চায়ত আচলতে চাংকুল পঞ্চায়তত এনেদৰে আচলতে ৰাইজৰ মাজত যিসমূহ অভাৱ অভিযোগ সেই অভাৱ অভিযোগসমূহ বুজ লোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ সমান্তৰালভাৱে আমি দেখিবলৈ পাইছো যে ৰাইজৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা গৈছে। আৰু যি বিশ্বজিৎ ফুকনে এটা এই মুহূৰ্তত কৈ আছে যে যিসমূহ তেওঁলোকৰ উন্নয়ন হ'ল সেই উন্নয়নৰ আধাৰ হিচাপে লৈ পেলাই তেওঁ এইবাৰ ৰাইজক আচলতে আশীৰ্বাদ বিচাৰিছে ৰাইজৰ পৰা। আৰু তেওঁ এইবাৰ প্ৰচাৰ চলোৱা নাই। তেওঁ কৈছে যে সৰুপথাৰ সমষ্টিত যদি বিগত 5 বছৰে তেওঁ যদি কাম হৈছে বা উন্নয়ন হৈছে সেই উন্নয়নক আগত ৰাখি আচলতে তেওঁ এইবাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। আৰু এই মুহূৰ্তত বিধায়কগৰাকীয়ে যিগৰাকী প্ৰাক্তন বিধায়ক বৰ্তমান বিজেপিৰ প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকীয়ে ইতিমধ্যে ৰাইজৰ অভাৱ অভিযোগসমূহ বুজ লৈ থকা দেখিবলৈ পোৱা গৈছে। যিহেতু ৰাজ্যত চলি আছে সকলো ৰাজনৈতিক দলৰ নিৰ্বাচনী কুচকাৱাজ আৰু তাৰ সমান্তৰালভাৱে এনেদৰে সৰুপথাৰ যিগৰাকী বিজেপি প্ৰাৰ্থী সেই বিজেপি প্ৰাৰ্থীগৰাকীয়ে ইতিমধ্যে তেওঁ যি ৰাইজৰ প্ৰচাৰ সেই প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে। আৰু তেওঁ কিছু মন্তব্য ল'বলৈ এই মুহূৰ্তত মই চেষ্টা কৰিম। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আপুনি প্ৰচাৰ চলোৱা নাই, ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰিছে যে বিগত 5 বছৰে যদি উন্নয়ন হৈছে উন্নয়নক লৈ পেলাই আচলতে আপুনি ৰাইজৰ আশীৰ্বাদ বিচাৰিছে, কি ক'ব? মই পুনৰ কওঁ যে প্ৰতিশ্ৰুতিৰে নহয় কামেৰে আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। যোৱা 5টা বছৰ যিমানখিনি কাম হ'ল সেই কামৰ পৰা ৰাইজ যদি উপকৃত হৈছে, তেখেতসকলে যদি ভাবে যে আৰু 5টা বছৰৰ কাৰণে আমাক একেজন বিধায়ক লাগে, মই তেখেতসকলৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। আৰু ঠিক বিধায়ক হ'বৰ বুলি নহয়, সৰুপথাৰ সমষ্টিৰ বিকাশ আৰু উন্নয়নৰ কাৰণে আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু যদি ৰাইজ সন্তুষ্ট হৈছে নিশ্চিতভাৱে আশীৰ্বাদ দিব। সৰুপথাৰ সমষ্টিত কংগ্ৰেছৰ খহনীয়া দেখিবলৈ পোৱা গৈছে। বহুদিনৰ পৰা আচলতে কংগ্ৰেছৰ বহু লোকে বিজেপিত জইন কৰা দেখিবলৈ পোৱা গৈছে। কিহৰ বাবে হৈছে? নেতৃত্বৰ অভাৱ। কংগ্ৰেছৰ বিশেষকৈ নেতৃত্বৰ অভাৱ বুলি ক'লে মই কংগ্ৰেছৰ দুগৰাকী ব্যক্তিৰ কথাই কওঁ। এক হ'ল ইয়াৰ সাংসদ আছিলে গৌৰৱ গগৈ আৰু বিধায়ক আছিলে ৰজলিনা তিৰ্কী। যোৱা আমাৰ নিৰ্বাচনৰ সময়ত বা সেই আশে পাশে যিমান নিৰ্বাচন হৈছে, কংগ্ৰেছ দলৰ দুৰৱস্থা দেখি ৰজলিনা তিৰ্কীও ইয়াৰ পৰা বেলেগ সমষ্টিলৈ গুচি গ'ল আৰু গৌৰৱ গগৈও গুচি গ'ল। তেওঁলোকে গুচি যোৱাৰ সময়ত ইয়াৰ অভিভাৱকৰ দায়িত্ব ল'ব পৰা কোনো ব্যক্তি নোলালে। তাৰ বিপৰীতে সৰুপথাৰত যোৱা 5 বছৰত যি উন্নয়ন আৰু প্ৰগতি দেখিছে, মানুহে উন্নয়ন আৰু প্ৰগতি দেখি লগতে ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ দলত যোগদান কৰিছে। এই সকলোখিনি উন্নয়নৰ বাবে হৈছে আৰু তেওঁলোকৰ পলায়নবাদীৰ কাৰণে হৈছে। কংগ্ৰেছ শূন্য হ'ব সৰুপথাৰ সমষ্টিত? চব শূন্য শব্দটো মই নকওঁ, কাৰণ শূন্য একেবাৰে কোনো নহয় পলিটিক্সত। কিন্তু কংগ্ৰেছ আমি যিটো অস্তিত্বৰ সংকট বা অস্তিত্ব নথকা এটা দললৈ পৰিণত হ'ব। আজি ইয়াত আপোনালোকে দেখিছে আজি CPI CPM বুলি ক'লেও 2জন মানুহ ওলায়। কংগ্ৰেছ কমিউনিষ্ট পাৰ্টীকেইটাৰ দৰে ইয়াত এটা একেবাৰে অস্তিত্বহীন দললৈ পৰিণত হ'ব। নিশ্চয়কৈ আচলতে এই সৰুপথাৰ সমষ্টিৰ বিধায়কগৰাকীয়ে ইতিমধ্যে কৈছে যে তেওঁ আচলতে যি বিগত 5 বছৰত যি উন্নয়ন হৈছে উন্নয়নক লৈ পেলাই ৰাইজৰ মাজলৈ গৈছে, ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰিছে। আৰু সৰুপথাৰ সমষ্টিৰ বিধায়কে কৈছে, প্ৰাক্তন বিধায়কগৰাকী বা বিজেপিৰ যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকীয়ে কৈছে যে সৰুপথাৰ সমষ্টিত কংগ্ৰেছৰ যি নেতৃত্ব বহন কৰি আহিছিলে আখিলেশ তিৰ্কী আৰু গৌৰৱ গগৈ আৰু সেই আখিলেশ তিৰ্কী আৰু গৌৰৱ গগৈ আচলতে ইয়াৰ পৰা পলায়নবাদী চৰিত্ৰ লৈ পেলাই ইয়াৰ পৰা পলায়ন কৰিলে। তাৰপিছতে কিন্তু কংগ্ৰেছত খহনীয়া সৃষ্টি হৈছে। আৰু সৰুপথাৰ সমষ্টিৰ যিগৰাকী বিজেপি প্ৰাৰ্থী সেই বিজেপি প্ৰাৰ্থীৰ বাসগৃহত আহি বহু কংগ্ৰেছী আচলতে যোগদান কৰা দেখিবলৈ পোৱা গৈছে।